উজনি অসমৰ বালাকান্তলৈ দৰঙৰ হাজৰিকাৰ পৰা বাকীৰ সাহায্য চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা পচন্দ ডাৱৰ বিস্ফোৰণৰ ফলত উজনি অসমৰ দিখৌ জাজি দৰিকা দিচাং ভোগদৈ নৈ উফন্দি উঠি শিৱসাগৰ চৰাইদেউ নাজিৰা আৰু যোৰহাট জিলাত মহাপ্ৰলয়ৰ সৃষ্টি কৰি ধ্বংসলীলা চলোৱাত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ লগতে পশুধনক সকাহ দিয়াৰ উদ্দেশ্যে দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ হাজৰিকাপাৰাবাসীৰ পূৰ্ণ সহযোগত কিছু খাদ্য সামগ্ৰী বস্ত্ৰ পানীৰ বটল আদি লৈ আজি নিশা উজনি অসম অভিমুখে ৰাওনা হ'ব এটি যুৱকৰ দল ইতিমধ্যে আঞ্চলিক ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে যুৱকসকলে মানৱদৰ্দী যুৱকসকলৰ এই যাত্ৰা সফল ৰূপায়ণ হোৱাৰ লগতে বালাকান্ত লোকসকল উপকৃত হওক এআইএন লাইভৰ তৰফৰ পৰা জনালো শুভকামনা হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট এআইএন লাইভ নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত উজনি অসমৰ দিহিং দিচাং জাজি ভোগদৈ দিখৌ আদি নৈৰ জলস্তৰ উফন্দি উঠি শেহতীয়াভাৱে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট নাজিৰা আদি অঞ্চলত ব্যাপক ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে আৰু সেই অঞ্চলসমূহৰ মানুহৰ উপৰিও পশুধনৰ ক্ষতি হৈছে কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে বানত মৃত্যুমুখত পৰিছে আৰু বন্যাত্ৰসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে খাদ্য অন্ন বস্ত্ৰ বাসস্থানকে ধৰি তেওঁলোকে বসবাসৰ অনুপযোগী হৈ পৰিছে গৃহসমূহ আৰু সেই বন্যাত্ৰসকলক সহায় কৰাৰ উদ্দেশ্যে দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ হাজৰিকাপাৰাবাসী ৰাইজৰ পূৰ্ণ সহযোগত আজি নিশা উজনি অসমলৈ এটি যুৱকৰ দল ৰাওনা হ'বলৈ ইতিমধ্যে সাজু হৈছে মই বৰ্তমান উপস্থিত আছোঁ হাজৰিকাপাৰাৰ ঐতিহাসিক ৰয়নাপীঠ পুখুৰীৰ পাৰত আৰু এই পুখুৰীৰ পাৰতে ইতিমধ্যে হাজৰিকাপাৰা অঞ্চলৰ যুৱ সমাজে বিভিন্ন খাদ্য সামগ্ৰী তেওঁলোকে ইয়াতে যোগাৰ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ হয় আপোনালোক আজি কেতিয়া যাব হয় আমি উজনি অসমলৈ ঠিক ৰাতি 3মান বজাত আমি যাম এতিয়া কথা হ'ল যিটো নাগালেণ্ডৰ পৰা অহা যিটো বান সেই বানে যিটো উজনি অসমক ক্ষতিগ্ৰস্ত কৰিলে তাত আমি অত্যন্ত দুখিত আৰু তেওঁলোকৰ অৱস্থাটো আমি অনুভৱ ইয়াতেই কৰিছোঁ যিহেতু আমি বানপীড়িত অঞ্চল আমাৰ ইয়াতে স্থানীয়ভাৱে যি আমাৰ ৰঙামাটিত বানপানী হৈছিল তেতিয়া আমি ৰঙামাটিৰ ৰাইজক যিমান পাৰি সহায় কৰিছিলোঁ ৰান্ধি বাঢ়ি খুৱাইছিলোঁ আজি আমাৰ হাজৰিকাপাৰা অঞ্চলৰ যুৱ মানসিকতাও ঠিক এনেকুৱা তাত যাতে আমি যাই কিবা অলপ উইলিংলি কৰি তেওঁলোকক যাতে এই কামখিনিত আমি উদ্ধাৰ কৰিম তেনেকুৱা মানসিকতা হৈ আছে যা নহওক আমি অঞ্চলৰ যুৱসকল লগ লাগি আমাৰ অঞ্চলৰ সকলো ৰাইজৰ পৰা আমি সহায় সাহায্য বিচাৰিছিলোঁ আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে আমাক দিছে প্ৰায় 1 ট্ৰাকেই হ'ব আমাৰ পানী বা অন্যান্য খাদ্য সামগ্ৰী কাপোৰ ঠিক এনেকুৱাকৈ আৰু গোটেইখিনি লৈ আমি আজি ৰাতি 3 বজাত আমি ৰাওনা হ'ম আৰু লগতে আমি এনেকুৱাভাৱেও প্ৰস্তুত তাতে যাতে আমি উইলিংলি কিবা ছাৰ্ভিচ কৰিব লাগে তাৰ কাৰণেও আমি ঠিক সাজু হৈ যাম বুলি ভাবিছোঁ ৰাইজৰ পৰা কেনেদৰে সহায় লাভ কৰিছে নাই ৰাইজৰ স্বতঃস্ফূৰ্ত সহাৰি আমি পাইছোঁ কাৰণ আমি দৰং জিলাৰ বাসী বানপানীত আমি ভুক্তভোগী কিন্তু আকস্মিকভাৱে শিৱসাগৰ যোৰহাট যিটো সমস্যা আমি এই বছৰ তেওঁলোকে পাইছে আমি অত্যন্ত আমি মৰ্মাহত হৈছোঁ আমি বৃহত্তৰ হাজৰিকাপাৰা দৰং জিলাৰ হাজৰিকাপাৰা অঞ্চলৰ যুৱ প্ৰজন্ম আমি আটাই আছোঁ আমি সকলোৱে আলোচনা কৰিছিলোঁ আজি 3 বজাত উপৰোক্ত তেখেতে ক'লে আমি 3 বজাত যাবৰ কাৰণে সাজু আৰু আটাইতকৈ আমি সাজু হৈ আছোঁ যদি আমি তাত থাকি পেলাই আমি তেওঁলোকক সহায় সহযোগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে মানৱতাৰ ধৰ্ম আমি সকলোক সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আমি 3 বজাত আমি যাবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আপোনাৰ কি সামগ্ৰী ইতিমধ্যে সংগ্ৰহ কৰিছে আমি প্ৰথমে আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ এটি প্ৰয়াস যি মানুহে মানুহৰ বাবে এই প্ৰয়াস 2022 চনতো আমি কৰিছিলোঁ বৃহত্তৰ দৰং জিলাৰ অন্য এটি সমষ্টি মঙলদৈ সমষ্টিৰ বাসিন্দাখিনিক ঠিক তেনেকুৱা এটা মহাপ্ৰলয়ত পৰিছিল তেতিয়া আমি সেই বাসিন্দাখিনিকো ইয়াতে আনি আমি ৰন্ধা বঢ়াৰ এই ব্যৱস্থা কৰিছিলোঁ আজি আমি সকলো ধৰণৰ সামগ্ৰী লৈছোঁ চেনিটাৰী পেডৰ পৰা মৰ্টিন আপোনাৰ মমবাতি কলগেট ডেটল বিস্কুট পানী চাউল দালি আৰু আমাক এই বস্তুবিলাক ৰাইজে আমি জনোৱাৰ লগে লগে দিছে আমি কেইজনমান ল'ৰাই প্ৰথমতে উদ্যোগ ল'লোঁ ফেচবুকত লিখিলোঁ হোৱাটছএপৰ গ্ৰুপত দিলোঁ তাৰপিছতে এনেকুৱা সঁহাৰি পালোঁ আমাৰ সামগ্ৰী উভৈনদী হৈ গৈছে আৰু ভগৱানে যদি কৃপা কৰে আমি ৰাতি তাৰ সেই যাত্ৰা কৰিম আৰু আশা কৰোঁ আমাৰ যাত্ৰা ভগৱানে কৃপা কৰিব আৰু ৰাইজৰ আমি সম্পূৰ্ণ সহায় সহযোগ পাইছোঁ আমাৰ হাতত পৰ্যাপ্ত সামগ্ৰী জমা হৈছে
আৰু এগৰাকী যুৱক আমাৰ সৈতে উপস্থিত আছে। আপোনালোকে এটা মহৎ উদ্দেশ্য লৈ আজি উজনি অসমলৈ যাত্ৰা কৰিব সাজু হৈছে। আপোনালোকে ৰাইজক এই মুহূৰ্তত কিবা আহ্বান জনাব নেকি? ৰাইজক আমি আহ্বান জনাবৰ কাৰণে এইটোৱে যে আমাক যিখিনি ৰাইজে সহায় কৰিছে তাৰ বাবে আমি অতি আনন্দিত। ৰাইজক ধন্যবাদ জনাইছোঁ। ৰাইজৰ পূৰ্ণ সহযোগত তেওঁলোকে উইলিংলি আহি আমাক সকলোৱে যিখিনি বস্তু দিছে সেইখিনি বস্তু একদম আমি পৰিপাটিকৈ লৈ লৈছোঁ। আমি ট্ৰাক আছে, ডিএ আছে, এনেকুৱা আমি সামগ্ৰীখিনি বজাৰ কৰি লৈছোঁ। লৈ কিনে আমি তালৈকে যাম আৰু ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ যাত্ৰাপথত আমাৰ বেনাৰ থাকিব। যাত্ৰাপথত যদি আমাক কোনোবা ৰাইজে কিবা দিব ইচ্ছা কৰে তেতিয়া আমি দিব পাৰে, আমি লৈ যাব পাৰিম। সেইখিনি ব্যৱস্থা হয়। বিশেষকৈ আমাক চেনিটাৰী নেপকিন বা মম বা এই মেছ এনেকুৱা জাতীয় বস্তু যদি দিব খোজে, মৰ্টিন এনেকুৱা ধৰণৰ বস্তু দিব খুজিলে আমাক দিব পাৰে। আপোনালোকে গাড়ী ইতিমধ্যে সাজু কৰিছে? আমি গাড়ী সাজু কৰিছোঁ। গাড়ী আমাৰ লোড হৈছে। আমি মাজনিশা ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। নিশ্চয়কৈ এতিয়া এই বিপদৰ সময়তো এতিয়া আশাৰ বতৰা লৈ দৰং জিলাৰ এই হাজৰিকাপাৰা অঞ্চলৰ পৰা উজনি অসমৰ এই বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ কাৰণে এটি বৃহৎ সজাতি দল, যুৱকৰ দল আজি যাবলৈ সাজু হৈছে। ইতিমধ্যে হাজৰিকাপাৰা অঞ্চলৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াতে বিভিন্ন খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰিছে। তাৰ উপৰিও তেওঁলোকে পশুধনৰ সামগ্ৰীও, পশু খাদ্যও আমি পোৱা বুলি গম পাইছোঁ। আৰু যদি কোনো সদাশয় হৃদয়বান মানৱদৰদী ব্যক্তিয়ে এই যুৱকসকলক তেওঁলোকে সহায় কৰিম বুলি আশা কৰি আছে, তেওঁলোকক যাত্ৰাপথত তেওঁলোকৰ গাড়ীত বেনাৰ থাকিব আৰু বেনাৰ দেখা পোৱাৰ লগে লগে সেই গাড়ীখন ৰাখি তেওঁলোকে কিবা সাহাৰ্য দিব বিচাৰিলে দিব পাৰিব। আৰু এই যুৱকসকলৰ যি যাত্ৰা, এই যাত্ৰা সফল ৰূপায়ণ হওক আৰু বন্যাত্ম লোকসকলে এই যুৱকসকলৰ পৰা য'ত কিঞ্চিত হ'লেও তেওঁলোকে এটা আশাৰ ৰেঙনি পাওক, তাকেই আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে আশা কৰিলোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।